এডুকেশ্যন ফেয়াৰ বা শিক্ষামূলক মেলা। এই শিক্ষামূলক মেলা বা এডুকেশ্যন ফেয়াৰ পাতিবলৈ প্ৰতিখন বিদ্যালয়তে 850 টকাকৈ দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এই এডুকেশ্যন ফেয়াৰ বা শিক্ষামূলক মেলা কি হয় আৰু এই কোনবিলাক স্কুলতে এই এডুকেশ্যন ফেয়াৰটো পাতিব লাগিব আৰু এই এডুকেশ্যন ফেয়াৰটো আপোনালোকে কেনেকৈ পাতিব, কি কি কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব, এই সম্পৰ্কে আজি মই কিছুমান কথা আপোনালোকক ক'বলৈ যত্ন কৰিম। তো গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কথা হ'ল এডুকেশ্যন ফেয়াৰটো কি। আমি আগতে শিশু মেলা বুলি এটা প্ৰগ্ৰাম আমি কৰিছিলোঁ, অৰ্থাৎ যিসমূহ বিদ্যালয়ৰে ক শ্ৰেণী আছে বা বালবাটিকা আছে, এই বালবাটিকা থকা বিদ্যালয়সমূহতে আমি শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে অৰ্থাৎ কম্প্ৰিহেনচিভ ডেভেলপমেণ্ট অফ চিলড্ৰেনৰ বাবে আমি প্ৰায়বিলাক বিদ্যালয়তে, অৰ্থাৎ যিসমূহ বিদ্যালয়ৰে ক শ্ৰেণী বা বালবাটিকা আছে সেইসমূহ বিদ্যালয়তে শিশু মেলাটো পাতিছিলোঁ। ঠিক তেনেকৈ বৰ্তমান নতুনকৈ নামাকৰণ কৰা হৈছে যে এডুকেশ্যন ফেয়াৰ বুলি, আৰু এই এডুকেশ্যন ফেয়াৰ বুলি নামাকৰণ কৰা হৈছে। কিন্তু এতিয়া আমি প্ৰতিখন বিদ্যালয়তে আমি এই এডুকেশ্যন ফেয়াৰটো আমি নাপাতোঁ, আৰু এই এডুকেশ্যন ফেয়াৰটো পাতিবলৈ এটা ষ্টেট লেভেলৰ পৰা অৰ্থাৎ সমগ্ৰ শিক্ষা ফালৰ পৰা এটা লিষ্ট বনোৱা হৈছে, আৰু যিসমূহ বিদ্যালয়ৰে নাম আছে সেই লিষ্টখনত আৰু সেইসমূহ বিদ্যালয় যিসমূহ বিদ্যালয়ৰে নাম আছে আৰু সেই বিদ্যালয়সমূহক ইতিমধ্যে 850 টকাকৈ টকা স্কুল একাউণ্টত ক্ৰেডিট কৰা হৈছে। তো গতিকে সেইসমূহ বিদ্যালয়ে এই এডুকেশ্যন ফেয়াৰটো পাতিব লাগিব। আৰু এই এডুকেশ্যন ফেয়াৰটো বা শিক্ষামূলক মেলাটো পাতিবৰ বাবে সৰু এটা ভিডিঅ' ক্লিপ আমাৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে, আৰু এই ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখাবলৈ যত্ন কৰিম, আৰু আপোনালোকে এই ভিডিঅ' ক্লিপৰ যোগেদি আপোনালোকে গোটেইখিনি কথা গম পাব বুলি মই আশা ৰাখিছোঁ। ছাৰ বাইদেউসকল, আপোনালোকে গোটেই ভিডিঅ'টো চাই লওক। গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি দিয়া হৈছে।